এই জংঘলৰ মাজতে বহুত ডাঙৰ এটা খাজানা সোমাই আছে বুলি কোৱা শুনিছোঁ, ধনৰ কলহ। তাকেই বিচাৰি আহিছোঁ। কেনেবাকৈ যদি সেই ধনৰ কলহটো মই পাই যাওঁ, মোক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। এতিয়া যিমান ধনী তাৰ 3 গুণ ধনী হৈ যাম। আৰে ৰাতিখন এই কাউৰীটো ক'ৰ পৰা ওলালে? সেইটো কোনি গৈ আছে আকৌ? কেনেবাকৈ মোক ৰাস্তা দেখুওৱা নাইতো ধনৰ কলহ পিনে। কিবা দেও লগা বস্তুও হ'ব পাৰে, মোক ৰাস্তাও দেখুৱাব পাৰে, ঠিক নাই নহয়। পিছে পিছে গৈ থাকোঁচোন, কিবা নহয় কিবা এটা এনেও পামগৈ মই। আগফালৰ দৰজাখন ফালকে মেলা আছে আৰু আমাৰ এওঁ নাই ঘৰৰ ভিতৰত। কথাটো কি? এই ৰাতিখন আমাৰ এওঁ কেনি গৈছে? ক'ত যায়, কি কথা, কি ভাবি থাকে আমাৰ এখেতৰ কথা মই একো ধৰিব নোৱাৰোঁ। আৰু মানুহজন ইমান বেছি আজিকালি পইচাৰ প্ৰতি লোভীয়া হৈ গৈছে। কথাটো বৰ বেয়া হৈছে। 10 টকা এটাৰ কাৰণেও মানুহৰ লগত ইমান বেয়াকৈ কাজিয়া কৰে আজিকালি। ৰাতি 10টা বজাত বাৰু কেনি গৈছেগৈ বাৰু? আমাৰ ওচৰ পাজৰ জেগাবোৰ ইমান উন্নত নহয়, হাবি জংঘল ঢেৰ আছে। কিবা ভয়হে লাগে ৰাতিখন ওলাই গ'লে মানে। মই কণপোনালৈ ফোন এটাহে কৰোঁ। হেল্ল', কণপোনা। কথা এটা আছিল। আমাৰ এওঁ এই ৰাতি 10টা বজাত ঘৰত নাই নহয়, তাকো নোকোৱাকৈ ওলাই গৈছে। মাজে মাজে এইটো কাম কৰে, কিন্তু মই একো ধৰিব নোৱাৰোঁ। ঘূৰি আহিলে সুধিলেও একো নকয়। আজি কিন্তু বহুত দেৰি পৰা নাই মানুহজন ঘৰত। অলপ বিচাৰি যাচোন। নেজানো নহয় মই। নকয়তো, মোক একোৱেই নকয়। মইনো ল'ৰা ছোৱালীকেইটা এৰি থৈ কেনেকৈ যাওঁ বাৰু ৰাতিখন? বিচাৰি কচোন। সেইটোৱে, মইতো যাব নোৱাৰোঁ, সেইকাৰণে তোকে কৈছোঁ। তই যাচোন বাৰু। কিবা খবৰ পালে মোক জনাবি। কিবা এটা হ'লে বৌয়ে মোকে ফোন কৰে। নাহিলেও কথাটো বেয়া হয় এতিয়া। এই ৰাতিখন কেলিনো ওলাই যায় দাদা জানো, মই মোক বেলেগ অশান্তি পাওঁ। তই আহিছা নাই? গৈ আছোঁ। আৰুনো ক'ত বিচাৰিবা বাৰু আপুনি? হাবিখনলৈ মই নোসোমাওঁ দেই, ভয় লাগে মোৰ। তোক আহি থাকিবলৈ কৈছোঁ, তই আহি থাক। তোক লগত সাহস হিচাপে লৈ আহিছোঁ, মোৰ ভয়টো দেখুৱাই নাথাক তই। আপুনি পিছে কথা এটা গম পায় নাপায়? কি কথা? ইয়াত কালু বুলি ভূত এটা ওলায়। তই মূৰটোক নাখাবি আকৌ দেই এতিয়া। কিহৰ ভূত দেখিলি তই? সঁচাকৈ কৈছোঁ, কালু নামৰ ভূত এটা ওলায়, যোনটো আকাশত উৰি ফুৰে আৰু মানুহ থপিয়াই নিয়ে। দাঁত চাতবোৰ নিকটা আৰু নখ আছে দীঘল। সি মানুহ থপিয়াই নিয়ে বোলে। তই দেখিছিলি কেতিয়াবা? মই দেখা নাই, কিন্তু বহুত মানুহৰ মুখত শুনি পাইছোঁ। সেইটোৱে, তইতো নিজে দেখা নাই, লোকৰ কথা বাদ দে। মানুহে অনেক ক'ব। উল্টা পুল্টা বকি নাহিবি। এডাল দেখিছ নহয় লাঠিডাল, তোকে প্ৰথম আৰম্ভণি কৰি দিম আৰু। মই কোনোবা চুৰ ডকাইত ওলাই বুলিহে এডাল লৈ আহিছোঁ। কিবা দেই, আপুনি একো বিশ্বাস নকৰে, দেখিলেহে বিশ্বাস কৰিব। আৰু কালু দিনৰ ভাগত ইমান নোলায়, ৰাতি ভাগতহে ওলায় বুলি কোৱা শুনিছোঁ। তোক লাগে নেকি আমাৰ? নালাগে। কিহনো কালু ভালু পালেগৈ ঐ। মোৰ কথা একোৱেই বিশ্বাস নকৰে। আৰু বছে কিনো ক'লা চশমাখন পিন্ধিয়েহে মোৰ হাঁহিহে উঠে। দিনতহে পিন্ধে কিবা এইবোৰ ছানগ্লাছ। কিবা এটা পাহাৰ ওপৰত উৰি থকা লেখীয়া শব্দ এটা শুনিছোঁ যে, কালু আহিলে নি বাৰু? এইটো কি বস্তু? সেইটো কালু। জীয়াই থাকিবলৈ মন আছে যদি পুৰা দৌৰক বছ। আমাৰ কেকাই কি হ'ব তেতিয়াহ'লে? টেকাই মাৰো বুলি নিজৰ জীৱনটো বচক। ভাগৱতা, আমাৰ মানুহজন এতিয়ালৈকে অহা নাই, বতৰটোও ঘুমাইছে। চিন্তা নকৰিবি, সিনো কেনি গ'ল ইমান ৰাতিখন? নেজানো, অলপ দিনৰ পৰা মানুহজন একদম ঘৰত থাকিবই নাই, ইচাত বিচাত, একদম ৰাতিখন ক'ৰবাত ওলাই গুচি যায়গৈ। একদম বেয়া কথা হৈছে। এইটো অঞ্চলৰে এটা অঞ্চলত কালু ওলাই, গম পাৱ নাই? কি কালু? এইটো কি বস্তু? এইটো উৰণীয়া এইটো বস্তু এটা আছে, উৰি আহে, তাৰপিছত মানুহ একদম সেই জপতিয়াই উঠাই লৈ গুচি যায়গৈ। বৰ বেয়া বস্তু এটা ওলায়। এইটো দেখোন ভয়ানক বস্তু ওলাইছে। ভগৱানে নকৰক তোৰ মানুহটো সেইখন হাবিত সোমালেতো শেষেই আৰু। ঘূৰাই যে আহিব নাই ঠিক নাই। কি হ'ব ভাগৱতা, অলপ বচক, মোৰ মানুহজনক বচক। কান্দিব নালাগে, কিবা এটা হ'ব আৰু। সঁচাকৈ ভয় লগা কথা পায়। চিন্তা নকৰিবি, মই 2টা মানুহ পঠিয়াম বাৰু বিচাৰি পেলানি। ভালে কুশলে তোৰ মানুহটো ঘূৰি আহিব পাৰিলেই ৰক্ষা আৰু। ৰাতিখন ওলাবলৈ নিদিবি। সোনকালে পঠিয়াই দিয়কচোন ভাগৱতা।